হাই হ্যালো নমস্কাৰ। তো আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে ৰিজনিঙৰ এটা ভাগ ডিএলএডৰ কাৰণে ডিএলএড বা এডিআৰই বহুতো ইম্পৰ্টেণ্ট। আজি আমাৰ টপিকটো হৈছে যে ডিষ্টেঞ্চ আৰু ডাইৰেকশ্যন। এই টপিকখন ৰিজনিঙৰ বহুত ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ পৰা এটা কুৱেশ্যন ডিএলএডত আহিব, এইটো হৈছে 100% চিয়'ৰ। এই ডাইৰেকশ্যন আৰু যিখন ডিষ্টেঞ্চ আছে ইয়াৰ পৰা একটা কুৱেশ্যন হ'লেও আহিবই, এইটো বহুত ইম্পৰ্টেণ্ট। এইখন টপিক নাচাই কিনে পৰীক্ষা দিব নাযাব। পৰীক্ষাৰ আগত এইখন টপিক নিশ্চয় চাই যাব, কাৰণ ইয়াৰ পৰা এটা কুৱেশ্যন আহিব 100% চিয়'ৰ। আৰু ডাইৰেকশ্যন কৰা বুজাৰ আগতে আমি বুজোঁ যে ডাইৰেকশ্যন কোনটো কি কয়। মূলত যিখন ওপৰত থাকে সেইটো হৈছে নৰ্থ ৱেষ্ট সাউথ ৱেষ্ট, নৰ্থ ইষ্ট সাউথ ৱেষ্ট, মোৰ কথা ভুল হৈছে। দেখোন যিখন ওপৰত আছে নৰ্থ ইষ্ট সাউথ ৱেষ্ট, আৰু এই মাজত যিখন আছে এইখনত কি বুলি কয়, এইখনত কি বুলি কয়, আৰু এইখনত কি বুলি কয়, আৰু এইখনত কি বুলি কয়। এই নৰ্থ আৰু ইষ্টৰ মাজত যিখন আছে ইয়াত নৰ্থ ইষ্ট বুলি কোৱা হয়, আৰু সাউথ ইষ্টৰ মাজত যিখন আছে এখন সাউথ ইষ্ট বুলি কোৱা হয়, আৰু সাউথ আৰু ৱেষ্টৰ মাজত যিখন আছে এখন সাউথ ৱেষ্ট বুলি কোৱা হয়, আৰু সাউথ ৱেষ্ট আৰু নৰ্থ যিখন আছে এখন নৰ্থ ৱেষ্ট বুলি কোৱা হয়। নিশ্চয় বুজি পাইছে। মই আকৌ এবাৰ কৈ আছোঁ, এইখন নৰ্থ ইষ্ট সাউথ ৱেষ্ট। এই নৰ্থ আৰু ইষ্টৰ মাজত যিখন আছে ইয়াত নৰ্থ ইষ্ট বুলি কোৱা হয়, আৰু সাউথ ইষ্টৰ সাউথ ইষ্ট বুলি কোৱা হয়। মই সংক্ষেপে লিখিছোঁ। আৰু সাউথ আৰু ৱেষ্টৰ মাজত সাউথ ৱেষ্ট বুলি কোৱা হয়, আৰু নৰ্থ আৰু ৱেষ্টক নৰ্থ ৱেষ্ট বুলি কোৱা হয়। এতিয়া তোমালোকৰ ক্লিয়াৰ। এতিয়া আমি কওঁ যদি ইয়াত ডাইৰেকশ্যন আছে, যদি ৰিজনিঙৰ কুৱেশ্যনত আহে যে এজন মানুহে বাওঁফালে ঘূৰিছে বা সোঁফালে ঘূৰিছে, তেতিয়া আমি কেনেকৈ ক'ম যে নিজক সেইখন ঠাইত ইমাজিন কৰিম নেকি। ইমাজিন কৰিলে বহুত কুৱেশ্যনটো টান হৈ যায়, মনত নাথাকে। তাৰ আমি এটা সহজ বুদ্ধি কি কৰিম যে য'ৰ পৰা ক'ব তাৰ পৰা আমি এটা সৰুকৈ এটা ঘড়ীৰ ছবি আঁকি ল'ম। তোৰ ঘড়ীত সকলোৱে বুজি পাওঁ, চিনি পাওঁ। যদি কয় যে আমাৰ সোঁফালে ঘূৰি যাবলৈ, তেতিয়া আমি কি কৰিম যে ঘড়ীৰ কাঁটাৰ দিশত আমি ঘূৰিম। ঘড়ীৰ কাঁটা কোনফালে ঘূৰে? ঘড়ীৰ কাঁটা সদায় এইফালে ঘূৰি থাকে। ধৰা এখন ঘড়ী, যদি কয় যে মানুহজন সোঁফালে ঘূৰিছে, তেতিয়া কি হ'ব? ঘড়ীৰ কাঁটাৰ দিশে, ঘড়ীৰ কাঁটা এনেকৈ ঘূৰি থাকে, এনেকৈ ঘূৰি থাকে। তেতিয়া আমি কি কৰিম? তেতিয়া ঘড়ীৰ কাঁটাৰ দিশত আমি ঘূৰিম। আৰু যদি কয় যে আমি, যদি কুৱেশ্যনত আহে যে বাওঁফালে ঘূৰিছে, তেতিয়া আমি কি কৰিম? তেতিয়া আমি ঘড়ীৰ আমি বিপৰীত ছাইডে ঘূৰিম। ঘড়ীটো এইফালে ঘূৰে, তেতিয়া কি কৰিম? যদি বাওঁফালে কয় তেতিয়া আমি এইফালে ঘূৰি যাম। এতিয়া বুজি পাইছে সকলোৱে ডাইৰেকশ্যন ডিষ্টেঞ্চৰ কুৱেশ্যনৰ মানে। যদি তোমালোকে বেছিকখিনি ভালকৈ জানা, যদি বুজি পোৱা, তেনেহ'লে কুৱেশ্যন কৰিবলৈ বহুতো ইজি, তেতিয়া ইমান টান নহয়। আশা কৰোঁ যে তোমালোকে বুজি পাইছা ডাইৰেকশ্যন ডিষ্টেঞ্চ। যদি সোঁফালে কয়, সোঁফালে ক'লে আমাৰ যাব লাগিব ঘড়ীৰ কাঁটাৰ দিশত, আৰু যদি কয় বাওঁফালে, তেতিয়া আমাৰ যাব লাগিব ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত। বুজি পাইছা? আহক এতিয়া আমি কুৱেশ্যন যোৱাৰ আগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্টত জনাব, মই আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যদি এনেকুৱা ধৰণৰ ৰিজনিং বা জিকেৰ যদি বিচৰা, তেনেহ'লে কমেণ্ট কৰিব, মই আৰু ভিডিঅ' আনি দিম। অলৰেডি যোৱাকালি মই এটা বহুত ইম্পৰ্টেণ্টৰ জিকে ভিডিঅ' আনিছোঁ, তাত প্ৰিভিয়াছ ইয়াৰৰো আছে। যদি এতিয়ালৈকে চোৱা নাই তো তাত চাব। এতিয়া আমি কুৱেশ্যনত আহোঁ যে প্ৰথম প্ৰশ্নটো কি কৈছে যে এজন মানুহে দক্ষিণ দিশত 30 মিটাৰ খোজ কাঢ়ি তাৰ পিছত বাওঁফালে ঘূৰি 20 মিটাৰ খোজ কাঢ়িছে। কুৱেশ্যনটো মই ভাল কৰি পঢ়িব লাগিব, কাৰণ কুৱেশ্যনৰ মাজতে আমাৰ এনচাৰ লুকাই থাকে। ইয়াত কি কৈছে যে এজন মানুহে দক্ষিণ দিশত 30 মিটাৰ, দক্ষিণ দিশ কোনফালে আছিলে এইটো আছে এটা পইণ্ট। ধৰ মানুহজন ইয়াত থিয় দি আছে, ইয়াত দক্ষিণ দিশ কোনফালে আছিলে? ইয়াত আছিলে নৰ্থ, এইখন আছিলে ইষ্ট, এইখন আছিলে সাউথ, এইখন আছিলে ৱেষ্ট। দক্ষিণ কোণ, এইখন উত্তৰ, দক্ষিণ, পূব, পশ্চিম, দক্ষিণ এইফালে। ইয়াত কি কৈছে যে দক্ষিণ দিশত 30 মিটাৰ খোজকাঢ়ি আছে, এইখন কি হ'ব? 30 মিটাৰ। আৰু কি কৈছে দক্ষিণত 30 মিটাৰ খোজকাঢ়ি তাৰপিছত বাওঁফালে ঘূৰি 20 মিটাৰ। বাওঁফালে ইয়াত 30 মিটাৰ আহিছে, তাৰপিছত বাওঁফালে গৈছে। বাওঁফালে ঘূৰিলে আমি কি কৰিম? যেহেতু এইখন ইয়াত এটা সৰুকৈ ঘড়ীৰ ছবি আঁকি ল'ম। ইয়াত কি হৈছে? বাওঁফালে কি হ'ব? নিশ্চয় ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত হ'ব, এইফালে গৈছে। তাহলে ঘড়ীৰ কাঁটা এইফালে ঘূৰিব, তাহলে এইফালে আহিব কি কৰিছে? তাৰপিছত 20 মিটাৰ, এইফালে আহিছে কিমান মিটাৰ? 20 মিটাৰ। ঠিক আছে। আকৌ কি হৈছে যে আকৌ সোঁফালে ঘূৰি 20 মিটাৰ। সোঁফালে মানে কি? এইখন ঘড়ী সৰুকৈ আঁকিলোঁ, ঘড়ীৰ সোঁফালে মানে এইফালে ঘূৰিব, ঘড়ীৰ কাঁটাৰ দিশত, কাৰণ ঘড়ীৰ কাঁটা এইফালেহে ঘূৰে, এইফালেতো নঘূৰে, এইফালে বিপৰীত। তে সোঁফালে গৈছে মানে ঘড়ীৰ কাঁটাৰ পিছত, তাহলে মানে কি হ'ব? ওপৰত যাব। ওপৰত কিমান গৈছে? 30 মিটাৰ।
এতিয়া কৈছে যে আৰম্ভণিৰ পৰা তো কিমান দূৰত্বত আছে, যে আৰম্ভণিৰ পৰা কিমান দূৰত্বত আছে। আৰম্ভণি ক'ৰ পৰা কৰিছিলে, ইয়াৰ পৰা কৰিছে আৰু ইয়াত আহি পাইছে। তাৰমানে কি কৰিলে, এই যে এইখন যে ডিষ্টেঞ্চ আছে এইখনৰ আমাৰ মান কৈছে যে, তেনেহ'লে এইখন কিমান হ'ব, যদি এইখন 20 হয়, এইখনতো সমান ঠিকই আছে, সমান হয়, তাহলে এইখন যদি 20 হয় এইখন কি হ'ব, এইখনো 20 হ'ব, তাহলে এইখন কি হ'ল 20 মিটাৰ। তেনেহ'লে আমাৰ এনসার কোনখন হ'ব, অপশন এ, অপশন বি, অপশন সি আর অপশন ডির ভিতৰত কোনখন হ'ব, অপশন এটো হ'ব আমাৰ ৰাইট এনসার। যদি বুজা নাই আমি আকৌ এবাৰ বুজাই দি আছোঁ যে এজন মানুহে দক্ষিণ দিশত 30 মিটাৰ খোজ কাঢ়ি তাৰপিছত সোঁফালে ঘূৰি 20 মিটাৰ খোজ কাঢ়িলে। প্ৰথমে আমি এই লাইনটো কৰি লওঁ, কি কৈছে যে এজন মানুহে দক্ষিণ দিশত 30 মিটাৰ খোজ কাঢ়ি, 30 মিটাৰ মানুহজন ইয়াত থিয় দি আছে, দক্ষিণ দিশত কোনফালে হয়, দক্ষিণ নিচফালে হয়, নিচফালে কিমান কৈছে 30, ইয়াত কৈছে 30। তাৰপিছত কি কৈছে যে খোজকাঢ়ি তাৰপিছত সোঁফালে ঘূৰি, সোঁফালে মানে কি কৈছে ঘড়ীৰ কাঁটাৰ দিশত, সোঁফালে মানে ইমান, এইফালে ঘূৰে ঘড়ী কাঁটা, হয়নে নহয়, এইফালে ঘূৰি ঘড়ী, কি কৈছে যে সোঁফালে ঘূৰি 20 মিটাৰ, তাৰমানে ইয়াত কিমান খোজ কাঢ়িছে 20 মিটাৰ। এতিয়া আকৌ কি কৈছে যে আকৌ সোঁফালে ঘূৰি 30 মিটাৰ, আকৌ সোঁফালে, সোঁফালে কোনফালে, ইয়াত আমি সৰুকৈ এটা ঘূৰি আঁকি লওঁ, সোঁফালে গৈছে, সোঁফালেতো ইফালে হ'ব, ইফালে হ'ব, এইফালে ঘড়ী কাঁটা ঘূৰে, এইফালে মানে ওপৰত যাব, ওপৰত, এইটো কিমান কৈছে 30 মিটাৰ, 30 মিটাৰ। আকৌ কি কৈছে যে আৰম্ভণিৰ পৰা কিমান দূৰত্ব আছে, আৰম্ভণি ক'ৰ পৰা কৰিছে, ইয়াৰ পৰা আৰম্ভ কৰিছিলে আৰু ইয়াত শেষ হ'ল, তেনেহ'লে ইয়াৰ পৰা ইয়ালৈকে যে দূৰত্ব কিমান, এইখন যদি 20 হয়, এইখনো সেম দূৰত্ব দেখা মানে দেখিবলৈ পাইছোঁ আমি, কাৰণ ইয়াতো 30, ইয়াতো 30, ইয়াত 20 হৈছে, নিশ্চয় তাহলে ইয়াতো 20 হ'ব, তাৰমানে ইয়াত হ'ব 20 মিটাৰ। তেনেহ'লে আমাৰ এনসাৰটো কি হ'ল, এইখনো বিচাৰিছে আৰু এইখন আমি পাই গৈছোঁ কিমান 20, ল'ব অপশ্যন আমাৰ এ। এতিয়া আমি অপশ্যন 2 লৈ আহোঁ। ইয়াত কি কৈছে যে ঋতু উত্তৰ দিশলৈ গৈ আছে, উত্তৰ দিশলৈ গৈ আছে, ঠিক আছে, তাৰ সোঁফালে ঘূৰি কিছু দূৰত্ব আগবাঢ়ি যায়, ঠিক আছে, সোঁফালে ঘূৰি কিছু দূৰ আগবাঢ়ি যায় আৰু আকৌ সোঁফালে ঘূৰি যায়, কিছু যোৱাৰ পিছত তাই সোঁফালে ঘূৰে, আকৌ তাই কোন দিশত গৈ আছে, মানে এতিয়া কোশ্চেন কৰিছে যে কোন দিশত গৈ আছে, এখন কোশ্চেন কৰিছে, ঠিক আছে, আমি কোশ্চেন অলপ অলপকৈ পঢ়ি লওঁ আৰু অলপ অলপকৈ আমি কৰি লওঁ। ইয়াত কি হৈছে যে ঋতু উত্তৰ দিশলৈ গৈ আছে, উত্তৰ কোনফালে আছিলে আমাৰ, ধৰ মানুহৰ ধৰ ঋতু ইয়াত থিয় দি আছে, উত্তৰ দিশ কোনফালে হ'ব, উত্তৰ ইফালে হ'ব, উত্তৰ দিশলৈ ঋতু গৈ আছে, ঠিক আছে, ইফালে ঋতুৱে গৈ আছে, বুজিলোঁ, এইখিনি হৈ গ'ল আমাৰ। এতিয়া কি কৈছে যে তাই সোঁফালে ঘূৰি কিছু দূৰ আগবাঢ়ি যায়, সোঁফালে কি হ'ব, ধৰক ঘড়ী কাঁটা এইখন, সোঁফালে ঘূৰিলে এইখন হ'ব, তাহলে নিশ্চয় এবাৰ এইফালে যাব, ই কৈছে কিমান কিলোমিটাৰ কোৱা নাই, ডাইৰেক্ট কৈছে যে কিছু দূৰ আগবাঢ়ি যায়, ইয়ালৈকে তাই সোঁফালে ঘূৰি কিছু দূৰ আগবাঢ়ি গৈছে। তাৰপিছত কৈছে আকৌ সোঁফালে ঘূৰি যায়, ধৰ আকৌ সোঁফালে এনেকৈ ঘড়ী কাঁটা ঘূৰিব, সোঁফালে ঘূৰি নিচফালে আহিব, তো ইয়ালৈকে আহিলে সোঁফালে ঘূৰি যায়, আকৌ কিছু দূৰ যোৱাৰ পিছত তাই বাওঁফালে ঘূৰি যায়, বাওঁফালে মানে কিমান, ঘড়ী কাঁটা এইফালে যায়, এইখনতো ৰাইট চাইড, বাওঁফালে কথা ঘড়ী কাঁটা বিপৰীত দিশত, কাৰণ ঘড়ী কাঁটাটো বিপৰীত যাব না, তেনেহ'লে ইয়াত যাব আমাৰ। তাৰ কি কৈছে যে ঘড়ী কাঁটা বাওঁফালে ঘূৰি যায়, বাওঁফালে ইয়াত হ'ব, ইয়াত ঘূৰি আহিলে। তাৰপিছত আকৌ কি কৈছে যে এতিয়া তাই কোন দিশত গৈ আছে, এতিয়া যে এইফালে যে গৈ আছে, এইফালে কোনটো দিশ হয়, আমি ডাইৰেকশ্যনত কি কৰিছিলোঁ যে এইখন নৰ্থ, এইখন ইষ্ট, এইখন সাউথ, এইখন ৱেষ্ট, তাই এইফালে দিশ আছে, এইফালে আমাৰ কি দিশ হয়, এইফালে ইষ্ট, ইষ্টত আমাৰ কি আছে অপশ্যন, অপশ্যন এত আছে ইষ্ট, তাহলে কি হ'ব ইয়াত ইষ্ট হ'ব, বুজি পাইছা, ঠিক আছে, মই আকৌ এবাৰ বুজাই দি আছোঁ। ঋতু উত্তৰ দিশলৈ গৈ আছে, আমি এটা এটাকে লাইন পঢ়িম, আমি এটা এটাকে কৰিম। কি হৈছে ঋতু উত্তৰ দিশলৈ গৈ আছে, উত্তৰ কোনফালে আছিলে আমাৰ, উত্তৰ আছিলে ওপৰ ফালে, ঠিক আছে, ওপৰ ফালে গৈ আছে। তাৰপিছত কি কৈছে তাই বাওঁফালে, তাই সোঁফালে ঘূৰি কিছু দূৰ আগবাঢ়ি যায়, সোঁফালে ঘূৰি, সোঁফালে কিমান আছিলে আমাৰ, ইয়াৰ ফালে ঘড়ী কাঁটাৰ দিশত, ইফালে কিছু দূৰ আগবাঢ়ি গ'লে, ঠিক আছে। আকৌ কি কৈছে যে আকৌ সোঁফালে ঘূৰি যায়, আকৌ সোঁফালে ঘূৰি কিছু দূৰ গৈছে, তাহলে সোঁফাল কিমান, ঘড়ী কাঁটা বিপৰীত, ঘড়ী কাঁটাৰ দিশত গৈছে, সোঁফালে মানে কি আমাৰ ঘড়ী কাঁটাৰ দিশত, তাৰমানে ইয়াত আকৌ ইফালে ঘূৰি খোজকাঢ়ি আহিছে, ইয়ালৈকে আহিছে, ঠিক আছে। তারপর কি হচ্ছে যে কিছু দূর যোৱাৰ পিছত তাই বাওঁফালে ঘূৰি যায়, তো কি কৈছে ঘড়ী কাঁটা ইফালে দিশত, এইখন কৰিলোঁ আমি, ৰ'বা, তে আকৌ সোঁফালে ঘূৰিলে, উত্তৰ দিশলৈ গ'ল, সোঁফালে ঘূৰিলে, আকৌ সোঁফালে, ঠিক আছে, সোঁফালে ঘূৰিলে ঘূৰি যায়, কিছু দূৰ যোৱাৰ পিছত তাই বাওঁফালে ঘূৰি যায়, তা এইফালে আছে, ইয়াত আছে, এতিয়া ইয়ালৈকে যে আহিছে, এতিয়া তাই কি কৈছে বাওঁফালে ঘূৰিছে, এইখন ঘড়ী কাঁটাৰ দিশত,
সোঁফালে গ'লে ঘড়ী কাটাৰ দিশত, বাওঁফালে মানে ঘড়ী কাটাৰ বিপৰীত দিশত, হয়নে নহয়? তেনেহ'লে কি হ'ব? এইফালে যাব। এইফালে কিমান দূৰ গৈছে? এইফালে গৈছে। এতিয়া আমাৰ লাষ্ট কুৱেশ্যন বাকী আছে যে এতিয়া তাই কোন দিশত গৈ আছে। তো ইয়াত আছে, ইয়াত আমি ডাইৰেকশ্যন কি কৰিছিলোঁ? ইয়াত ডাইৰেকশ্যন এইখন হৈছে নৰ্থ, ইষ্ট, চাউথ, ৱেষ্ট। তো এইফালে গৈছে, এইফালে মানে কোনখন ডাইৰেকশ্যন? এইখন। তাহলে এইখন কি হ'ব? ইষ্ট। এইখন বুজি পাইছা? এতিয়া ঠিক আছে। যদি এইখন বুজি পাইছা তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব। যদি এনেকুৱা ভিডিঅ' তোমালোকে বিচৰা তেনেহ'লে কমেণ্ট কৰিবা, মই আৰু ভিডিঅ' আনি দিম। এনেকুৱা ধৰণৰ ইজি কুৱেশ্যনে DLEDত আহে, ইয়াৰ বেছি টান নাহে। আৰু তোমালোকে স্ক্ৰীণত দেখি পাইছা, এই কুৱেশ্যনটো কৰিবা। লগতে ইয়াৰ পিছত মই আৰু এটা কুৱেশ্যন দিম, এই দুটা কৰি কিনে তোমালোকে ভিডিঅ'টোত কমেণ্টত জনাই দিবা এনচাৰ কি হ'ব। তো আজিৰ ভিডিঅ' এইখিনি। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবা আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু এইখন মনত ৰাখিব যে যদি কয় আমাৰ যে বাওঁফালে ঘূৰিছে, বাওঁফালে ঘূৰিলে ঘড়ী কাটা দিশত, নিজকে ইমাজিন নকৰিব। ইমাজিন কৰিলে আমাৰ মানে পাহৰি যাম, মনত নাথাকিব। সেইকাৰণে ইমাজিন নকৰিব, ডাইৰেক্ট এটা ঘড়ী ছবি আঁকি ল'ব, ঘড়ী আঁকি কিনে তাত কৰিব। ঠিক আছে, ধন্যবাদ। আজিৰ ভিডিঅ' এইখিনি।